মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ কাৰণে খুব এটা ভাল খবৰ আহিছে হয়তো খবৰটো শুনি তোমালোকৰ বহুত ভাল লাগিব এই খবৰটো শুনা ইতিমধ্যে আমাৰ মাননীয় শিক্ষা মন্ত্ৰী অনুজ পেগুদেৱে ঘোষণা কৰিছে যে নো মোৰ ডিভিজনেল সিস্টেম ইন মেট্ৰিক ফিউচাৰ এছেছমেন্টছ টু সিম্পলি কেটেগৰিজ ষ্টুডেণ্টছ এজ পাছ অৰ ফেইল ইয়াৰ পৰা আমি গম পালো যে এতিয়াৰ পৰা তোমালোকৰ আৰু মেট্ৰিকত কোনো ডিভিজনৰ কথা নাথাকিব কেৱল তোমালোকৰ থাকিব পাছ নে ফেইল এতিয়া আমাৰ আৰু তাৰ ভিতৰত তোমালোকৰ কি থাকিব ডিস্টিংশন বা ষ্টাৰ মাৰ্কটো জানিব লাগিব যেহেতু আমাৰ ইতিমধ্যে বঁটা ঘোষণা কৰা আছে গতিকে গম পাব পাৰিবা যে আমি কিমান ডিস্টিংশন পাইছো নে ষ্টাৰ মাৰ্কস পাইছো এতিয়া কথা হৈছে কি আমি জানিব লাগিব যে আমি ইয়াৰ পৰা আমাৰ কি লাভ হ'ব বা কি লোকচান হ'ব এতিয়া চোৱা বৰ্তমান সময়ত আমাৰ মেট্ৰিকটো বিগত বৰ্ষত যি মেট্ৰিক পৰীক্ষা আমাৰ HSLC হৈ গৈছে তেতিয়া আমি গম পালো যে তাত প্যাটাৰ্ন আমাৰ সলনি হ'ল তাৰ কাৰণে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে বহুত সমস্যাটো পৰিছিলে কিন্তু সেইটো আসলতে অলৰেডি আমাক চৰকাৰে ঘোষণা বাৰে বাৰে কৰিছিলে যে যেহেতু আমাৰ নতুন শিক্ষা পদ্ধতি আমাৰ যিটো NEP দ্বাৰা আমাৰ এই পদ্ধতিবোৰ সলনি কৰা হৈছিলে কিন্তু বিগত বৰ্ষত ইয়াৰ প্ৰভাৱ আমি দেখিবলৈ এই কাৰণে পালো যে তাৰ আগৰ 20 চনৰ পৰা যেতিয়া আমাৰ ইমপ্লিমেন্ট হৈছিলে এই শিক্ষা পদ্ধতি তেতিয়া আমাৰ মহামাৰী কোভিডত আমি পৰি আছিলো গতিকে এতিয়া সময়ত আমি ভালকৈ গম পালো যে 2023-24 বৰ্ষত ছাত্ৰ ছাত্ৰী কি সমস্যাত পৰিছিলে বাৰুকৈ এতিয়া তোমালোকৰ কাৰণে এটোৱে ভাল খবৰ যে আমি কিদৰে পৰীক্ষালে প্ৰস্তুতি চলাব লাগিব বৰ্তমান সময়ত CBSE আৰু সেবা বুলি কোনো বেলেগ ধৰণৰ কথা নাই আৰু CBSE যেটো মেথছ বা সায়েন্সৰ যেটো টিচিং ম্যানুয়াল পদ্ধতি সেই পদ্ধতি আমাৰ বিদ্যালয়ৰ শিক্ষকসকলক তাৰ ওপৰত ট্ৰেনিং দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে আগন্তুক যাতে এই বিজ্ঞান আৰু অংক পৰীক্ষা তেওঁলোকে যাতে খুব সুন্দৰকৈ বুজি পায় আৰু আনহাতে আমাৰ কি হৈছে যে যেটো আমাৰ টিচিংৰ মেথড হেতু আমাৰ CBSE বা সেবা বুলি কোনো ধৰণৰ পাৰ্থক্য নাথাকিব কোৱেশ্চন কিদৰে আহিব প্যাটাৰ্ন কেনেকুৱা হ'ব এই সকলোখিনি কথা অলৰেডি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বুজাই দিয়া হৈছে এতিয়া কথা হ'ল কি আমাৰ গ্ৰেডিং যেটো হেতুৰ ওপৰত কোনো ধৰণৰ আমাৰ এতিয়া নতুন চিন্তা কৰিবলগীয়া নাই যেহেতু আমাৰ এতিয়া ডিভিজনৰ কথা নাহিব এতিয়া আহিব পাছ আৰু ফেইল ইয়াৰ পৰা তোমালোকৰ কাৰণে আৰু এটা ভাল খবৰ যে আমি পাছ আৰু ফেইল হলে তোমালোকে ভাল পাবা যে তোমালোকৰ নিজৰ যেটো এপ থাকে ডিজিলকাৰত নিজৰ মাৰ্কশিট থাকিব যে কোনেও কাৰো মাৰ্কস জানাৰ দৰকাৰ নাই হেতু বাৰু এনেও পিছৰ কথা তোমালোকৰ কাৰণে দৰকাৰী কথা এটোহে হ'ব যে বৰ্তমান সময়ত যে আমাৰ প্ৰত্যেকটো পৰীক্ষাত এন্ট্ৰেন্সৰ দৰকাৰ গতিকে তোমালোকে এন্ট্ৰেন্সৰ কাৰণে সাজু হ'ব লাগিব যদি কোনো ছাত্ৰ ছাত্ৰীয়ে 80-90% পালেও তোমালোকে কিন্তু এন্ট্ৰেন্স ভাল কৰিব লাগিব কাৰণ ইয়াৰ বিপৰীতে আমি বুজিব পাৰিছো যে আমাৰ পাছ বা ফেইল হলেও তোমালোকৰ কোনো অকল এটা শব্দতে গম পাবা যে আমি পাছ কৰিছো কিন্তু কিমান পাইছো হেতু তোমালোকক জানিব নিবিচাৰে কাৰণ যেহেতু তোমালোকে প্ৰত্যেকবোৰ পৰীক্ষাত তোমালোকে এন্ট্ৰেন্স দিহে তোমালোকে সোমাব পাৰিবা কাৰণ বৰ্তমান সময়ত দেখিছা যে CUT কি কথা ঠিক তেনেকৈ প্ৰত্যেকবিলাক আমাৰ তোমালোকে পিছত নিটৰ হওক বা অন্যান্য যেই মিনছত হওক গুটেই সৰ্বভাৰতীয় পৰীক্ষা বিলাকত যাতে তোমালোকে টক্কৰ মাৰিব পাৰা সমানে আগবাঢ়ি যাব পাৰা তাৰ কাৰণে চৰকাৰে এনেধৰণৰ ব্যৱস্থা কৰিছে হেতু কাৰণে তোমালোকে এতিয়া বৰ্তমান সময়ত পাৰ্চেন্টেজৰ বলত যোৱাতকৈ তোমালোকে এন্ট্ৰেন্সৰ বলত অৰ্থাৎ তোমালোকে এন্ট্ৰেন্সতহে সাকসেস হ'ব লাগিব কাৰণ তোমালোকৰ কাৰণে ভাল খবৰ আৰু তোমালোকৰ কাৰণে চিন্তা কৰিবলগীয়া কথা যে তোমালোকে কি পথে যাবা গতিকে বৰ্তমান যিখিনি আমাক ঘোষণা কৰিছে তোমালোকৰ HSLC পৰীক্ষাৰ ওপৰত খুবেই গুৰুত্বপূৰ্ণ তোমালোকে প্ৰথমে কথাখিনি বুজি লোৱা আৰু তোমালোকে সকলোৱে পৰীক্ষাত খুব ভালকে উত্তীৰ্ণ হ'বৰ কাৰণে খুব কম সময় আছে খুব চেষ্টা কৰা ভিডিওটো ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা